তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই নিশ্চয় আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ হিতাধিকাৰীসকলৰ কাৰণে বহুত ভাল খবৰ। তো যিসকলে PM কিষাণ সন্মান নিধি আঁচনিখনৰ এজন হিতাধিকাৰী হয়, তো আপোনালোকৰ বাবে এই ভিডিঅ'টো খুবেই জৰুৰী। কাৰণ 20 নম্বৰ কিস্তিটো আহিব লগা যিটো 20 নম্বৰ কিস্তি, সেই কিস্তিৰ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব, তো ইয়াৰ ডেটটো আহি গৈছে। আৰু আপোনালোকে এই লিষ্টখনত, এই নতুন লিষ্টখনত নাম থকা সকলেহে এই 20 নং কিস্তিৰ টকাটো লাভ কৰিব। তো আপোনালোকে যিটো নতুন লিষ্ট মুকলি কৰা হৈছে, এই লিষ্টখন আপোনালোকে চাই লওক আৰু কেতিয়া আপোনালোকে 20 নং কিস্তিটো আপোনালোকে লাভ কৰিব, সেই ডেটটো আপোনালোকে চাই লওক। নতুন আপডেট আহি গৈছে। তো আপোনালোকে যদি আপোনালোকে যদি এই 20 নং কিস্তিটো যদি আপোনালোকে পাব বিচাৰে, তো কেইটামান আপোনাক কাম কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে কৰা নাই, তো আপোনালোকে কৰি ল'ব। যদি আপোনালোকে নকৰে, তো আপোনালোকে 20 নং কিস্তিটো আপোনালোকে লাভ নকৰিব। আৰু যিটো আপোনাৰ 19 নম্বৰ বা 18 নম্বৰ 17 নম্বৰ 16 নম্বৰ এইবোৰ যদি আপোনালোকে কিস্তি পোৱা নাই, আপোনালোকে টকা পোৱা নাই, তো সেই সকলো আপোনালোকে একেলগে আপোনালোকে লাভ কৰিব। যদি আপোনালোকে এইবোৰ কাম কৰা নাই, যদি আপোনালোকে এইবোৰ কাম কৰি থৈ দিয়ে, তো আপোনালোকে কি কৰিব লাগিব, তালিকাটো আপোনালোকে যিটো নতুন লিষ্ট আহিছে, সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব, কেতিয়া আপোনালোকে 20 নং কিস্তিটো লাভ কৰিব, সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ আহিব লগা যিটো 20 নং কিস্তি, এই কিস্তিৰ ডেটটো কেতিয়া লাভ কৰিব আৰু নতুন লিষ্টখন কেনেকৈ চেক কৰিব আৰু কি কৰিব লাগিব, সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকক এই যিটো নতুন লিষ্ট আহিছে, সেই লিষ্টখন আপোনাক প্ৰথমতে দেখুৱাই দি আছোঁ। ইয়াৰ পিছত আপোনালোকক আৰু কি কৰিব লাগিব, ইয়াৰ পিছত আৰু আপোনালোকে কেতিয়া লাভ কৰিব 20 নং কিস্তিটো, সেইটো মই আপোনালোকক ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো প্ৰথমতে মই আপোনালোকক নতুন যিটো লিষ্ট আহিছে, সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব, আৰু এই লিষ্টখনত যদি আপোনাৰ নাম আছে, তো আপোনালোকে টকা লাভ কৰিব। আৰু যদি আপোনাৰ নাম নাই, তো আপোনালোকে এই 20 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ নকৰিব। কাৰণ এইবাৰ বহুতৰে নাম কৰ্তন কৰা হৈছে। তো আপোনালোকে সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। আৰু যিটো 19 নং যিটো কিস্তিৰ টকা যিটো পাইছে, সেইটো কেতিয়া পাইছে, 24 ফেব্ৰুৱাৰীত পাইছে। তো 24 ফেব্ৰুৱাৰীত কিন্তু 19 নং কিস্তিৰ টকাটো দি দিয়া হৈছে। তো আপোনালোকে সকলোৱে জানে। তো এতিয়া আপোনালোকে নতুন লিষ্টখন চাব লগা হ'লে আপোনাৰ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন চাব পাৰিব। প্ৰথমতে KYC আছে, KYC আছে, আপোনালোকে নিজে কৰিব পাৰিব। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি এতিয়ালৈকে আপোনালোকে আবেদন কৰা নাই, তো আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড, এইটো আপোনালোকে চাব পাৰিব। নাও ইয়ৰ ষ্টেটাছ, তাৰপিছত মোবাইল নাম্বাৰ আপডেট, যদি আপোনালোকে মোবাইল নাম্বাৰ আপডেট কৰিব বিচাৰে, সেইটো আপোনালোকে কৰিব পাৰিব। অনলাইন ৰিফাণ্ডটো আপোনালোকে কৰিব পাৰিব। ইয়াতে বহুতকেইটা অপশ্যন আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে চাই ইয়াতে এটা অপশ্যন দিয়া আছে বেনিফিচিয়াৰী লিষ্ট বুলি। তো আপোনালোকে এই বেনিফিচিয়াৰী লিষ্টত আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেটটো আসামটো ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'ব। মই এক্সাম্পল হিচাপে ইয়াতে লৈ লৈছোঁ। তাৰপিছত আপোনালোকে চাব ডিষ্ট্ৰিক্টটো আপোনাক চিলেক্ট কৰিব লাগিব। চাব ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ভিলেজটো আপোনাক ইয়াতে চিলেক্ট কৰিব লাগিব। তো মই এক্সাম্পল হিচাপে মই ইয়াতে লৈ লৈছোঁ। তো এইবোৰ দিয়াৰ পিছত আপোনালোকে গেট ৰিপৰ্টত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আপোনাৰ লিষ্টটো আহি যাব। তো এতিয়া আপোনালোকে ভালকৈ আপোনালোকে ইয়াতে চাই ল'ব যে আপোনাৰ নামটো ইয়াতে আছেনে নাই। যদি আপোনাৰ এই লিষ্টখনত আপোনাৰ নাম আছে, তো আপোনালোকে টকাটো লাভ কৰিব। ইয়াতে আপোনালোকে ভালকৈ আপোনালোকে চাই ল'ব। ইয়াতে কিন্তু বহুত ডাঙৰ লিষ্ট হয়। ইয়াতে আপোনালোকে চাব, আপোনাৰ এটা এটাকৈ আপোনালোকে পেজ চাব। প্ৰথম পেজত যদি আপোনাৰ নাই, তো দ্বিতীয় পেজটো আপোনালোকে চিলেক্ট কৰিব। তো দ্বিতীয় পেজটো ইয়াতে আহি যাব। তো এনেকৈ আপোনালোকে চেক কৰিব। আৰু যদি আপোনালোকে কম্পিউটাৰত যদি আপোনালোকে চায়, তো আপোনালোকে চাৰ্চ কৰি আপোনাৰ নামটো চাৰ্চ কৰি আপোনালোকে চাব পাৰিব। মোবাইলত কিন্তু এইটো আপোনালোকে কৰিব নোৱাৰিব। তো ইয়াতে আপোনালোকে চাই ল'ব যে আপোনাৰ এই লিষ্টখনৰ নাম আছেনে নাই। যদি আপোনাৰ নাম আছে, তো আপোনালোকে টকাটো লাভ কৰিব। যিটো 20 নম্বৰ কিস্তি, সেই কিস্তিটো আপোনালোকে লাভ কৰিব। তো এনেকৈ আপোনালোকে চেক কৰিব। যদি 2 নম্বৰ পেজত নাই, তো 3 নম্বৰ পেজটো আপোনালোকে চিলেক্ট কৰিব। 3 নম্বৰ পেজটো আপোনালোকে ইয়াতে চাই ল'ব যে আপোনাৰ নামটো আছেনে নাই। যদি নাই, তো আপোনালোকে কিন্তু টকাটো লাভ নকৰিব। তো এতিয়া আপোনালোকে এনেকৈ আপোনালোকে এইটো লিষ্টখন, নতুন লিষ্টখন চেক কৰি ল'ব। এইটো নতুন লিষ্ট আহি গৈছে। তো এতিয়া আপোনালোকে যিটো 20 নং কিস্তি যিটো আপোনালোকে পাব বিচাৰে, বা আপোনালোকে বহুতকেইটা কিস্তি আপোনালোকে পোৱা নাই, তো কি কাৰণত আপোনালোকে পোৱা নাই। তো কাৰণ কিন্তু বহুতকেইটা থাকিব পাৰে। মই আপোনালোকক এটা এটাকৈ মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমটো কাৰণ হ'ল আপোনালোকে যদি KYC কৰা নাই।
যদি আপোনালোকে এতিয়ালৈকে EKYC কৰা নাই আপোনাৰ যিটো PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো EKYC যিটো আপোনালোকে কৰা নাই সেইটো যদি নকৰে তো আপোনালোকে টকা লাভ নকৰিব তো আপোনালোকে সকলোৱে জানে যে EKYC টো কৰাটো বাধ্যতামূলক সেইটো আপোনাক কৰিবই লাগিব যদি নকৰে তো আপোনালোকে টকাটো লাভ নকৰিব তাৰপিছত 2 নম্বৰটো হ'ল আপোনাৰ যদি EKYC টো আপোনালোকে কমপ্লিট কৰিছে ইয়াৰ পিছতো যদি আপোনালোকে টকা পোৱা নাই তো এতিয়া আপোনালোকৰ যিটো বেংক পাছবুক এই বেংক পাছবুকখন লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব কাৰণ DBD মাধ্যমেৰে আপোনাক টকাটো দিয়া হয় বৰ্তমান আপোনাক DBD মাধ্যমেৰে আপোনাক দিয়া হয় তো সেই কাৰণে আপোনাৰ বেংক পাছবুকৰ লগত যদি আপোনাৰ আধাৰ কাৰ্ডখন লিংক নাই তো ইয়াৰ পিছতো তাৰ পিছতো কিন্তু আপোনালোকে লাভ নকৰিব যদি আপোনাৰ লিংক আছে তো আপোনালোকে লাভ কৰিব তো এতিয়া কথা হ'ল আপোনালোকৰ যদি EKYC টো আপুনি কমপ্লিট কৰিছে বা আপোনাৰ বেংক পাছবুকৰ লগত আপোনাৰ আধাৰ কাৰ্ডখনো আপোনালোকে লিংক কৰি ৰাখিছে ইয়াৰ পিছতো আপোনালোকে যদি টকা নাপায় তো আপোনালোকে আৰু এটা কাৰণ থাকিব পাৰে এই কাৰণটো হ'ল আপোনালোকৰ যিটো বৰ্তমান আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো কিন্তু নতুন সকলৰ কাৰণে পুৰণি যিসকলে পোৱা নাই 17 নম্বৰ 16 নম্বৰ বা 19 নম্বৰ সেইটো যদি আপোনালোকে পোৱা নাই সেইটো আপোনালোকে কাৰণ হ'ব পাৰে আপোনাৰ EKYC কৰা নাই বা আপোনালোকে বেংক পাছবুকৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰা নাই সেই কাৰণে আপোনালোকে টকাটো লাভ কৰা নাই তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া কথা হ'ল আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যিটো নতুনকৈ আহিছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো যদি আপোনালোকে নকৰে তো আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিমান সুবিধা আছে সকলো সুবিধা আপোনালোকে লাভ নকৰিব তো আপোনালোকে নিশ্চয় গম পালে PM কিষাণৰ যিমান সুবিধা আছে তো এই সুবিধাসমূহ আপোনালোকে লাভ নকৰিব যেনে আপোনালোকে PM কিষাণৰ যিটো টকা সেইটো আপোনালোকে লাভ নকৰিব আৰু যদি আপোনাৰ কিবা আৰু সুবিধা আছে সেইবোৰ সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে তো আপোনালোকে সোনকালে আপোনালোকে যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনালোকে কৰি ল'ব কেনেকৈ কৰিব লাগে কি কৰিব লাগে অলৰেডি কিন্তু মোৰ ভিডিঅ' আপলোড কৰা আছে যদি আপোনালোকে চোৱা নাই তো আপোনালোকে চাই ল'ব তো সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে ভালকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই আপোনালোকে ভালকৈ বুজি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি লৈ ল'ব তো আপোনালোকে যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো যদি নকৰে তো আপোনালোকে আহিব লগা যিবোৰ সুবিধা সেইসমূহ সুবিধা আপোনালোকে লাভ নকৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু আপোনালোকে যদি এতিয়ালৈকে ফাৰ্মাৰ যদি PM কিষাণৰ যদি আপোনালোকে আবেদন কৰা নাই তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব অলৰেডি আবেদন আৰম্ভ হৈ গৈছে তো আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনাক ভিডিঅ' লাগে তো মোক কমেণ্ট কৰি জনাব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে PM কিষাণৰ বাবে আপোনালোকে আবেদন কৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু আপোনালোকে ইয়াতে আপোনাৰ যিটো ষ্টেটাছ তো আপোনালোকে ষ্টেটাছটো আপোনালোকে প্ৰথমতে আপোনালোকে চেক কৰি ল'ব যে আপোনাৰ সকলো ওকে হৈ আছে নে নাই ষ্টেটাছটো চেক কৰিব লগা হ'লে ইয়াতে চাওক নাও ইউৰ ষ্টেটাছ বুলি এটা অপশ্যন দিয়া আছে লাষ্টত আপুনি চাব পাৰিছে নাও ইউৰ ষ্টেটাছ তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনাক ইয়াতে দিব লাগিব তাৰপিছত কেপচাৰটো ফিল কৰি আপোনাক গেট OTP ক্লিক কৰিব লাগিব গেট OTP ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ মোবাইল নম্বৰত এটা OTP যাব সেই OTPটো দিয়াৰ পিছত আপোনালোকে সকলো ডিটেইলছ আপোনাৰ আহি যাব যে আপোনাৰ সকলো ওকে হৈ আছে নে নাই যদি সকলো ৰাইট চিন হৈ আছে গ্ৰীণ টিক হৈ আছে তো আপোনালোকে ভাবি ল'ব এইটো আপোনাৰ সকলো ওকে হৈ আছে আৰু যদি আপোনাৰ পূৰণ চিন আহিছে ৰঙাকৈ পূৰণ চিন আহি আছে তো আপোনালোকে এইটো আপোনাক কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া কথা হ'ল আপোনালোকে মেইন যিটো পইণ্ট মেইন যিটো কথা সেইটো কথা হ'ল আপোনালোকে কেতিয়া আপোনালোকে 20 নম্বৰ কিস্তিটো লাভ কৰিব সকলোৱে কিন্তু এই 20 নং কিস্তিটোৰ বাবে অপেক্ষা কৰি আছে কেতিয়া দিব কোনটো মাহত দিব কি তাৰিখে কোনটো তাৰিখত দিব সেইটো কাৰণে বহুতে অপেক্ষা কৰি আছে বহুতে ৱেইট কৰি আছে তো ফাইনালি আহি গৈছে তো মই আপোনালোকক এতিয়া জনাই দি আছোঁ যে কেতিয়া আপোনালোকে 20 নং কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব সেই ডেটটো মই আপোনালোকক জনাই দি আছোঁ তো এইটো নতুন আপডেট আহি গৈছে কেতিয়া আপোনালোকে লাভ কৰিব ইয়াতে কোৱা হৈছে 20টা ইনষ্টলমেণ্ট আপডেট তো নতুন আপডেট আহি গৈছে তো চাগে এতিয়া আপোনাক কোৱা হৈছে PM কিষাণ যোজনাৰ নেক্সট ইনষ্টলমেণ্ট কেন্দ্ৰটোৰ মোদী চৰকাৰে কৃষকৰ বাবে বহু জনকল্যাণমূলক আঁচনি চলাই আহিছে বহু আঁচনি এতিয়াও সক্ৰিয় হৈ আছে যিবোৰ কৃষকৰ ভৱিষ্যত শক্তিশালী কৰাৰ বাবে কাম কৰি আছে আপুনি জানেনে যে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে পৰৱৰ্তী অৰ্থাৎ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 20তম কিস্তি মুকলি কৰিব পাৰে তো কেতিয়া দিব সেই ডেটটো আপোনাৰ আহি গৈছে মই আপোনালোকক জনাই দি আছোঁ তো তাৰপিছত আপোনালোকে চাগেতে ডেটটো চাগেতে আপোনালোকে অহা 10 জুনৰ ভিতৰত চৰকাৰে আঁচনিৰ 2000 টকাৰ কিস্তি মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে তো এতিয়া আপোনালোকে অহা 10 জুনৰ ভিতৰত কিন্তু আপোনালোকে পাব অহা 10 জুনৰ ভিতৰত চৰকাৰে আঁচনি 2000 টকাৰ কিস্তি মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে EKYC আৰু ভূমি পৰীক্ষণ থকা সকলেহে লাভৱান হ'ব তো আপোনালোকে নিশ্চয় গম পালে যিসকলে EKYC কৰি ৰাখিছে যিসকলে ভূমি পৰীক্ষণ থকা সকলোহে লাভৱান হ'ব তো আপোনালোকৰ যদি সকলো ওকে হৈ আছে তো আপোনালোকে লাভ কৰিব তাৰপিছত যদি এই কামবোৰ সম্পূৰ্ণ হয় তেন্তে পলম নকৰাকৈ সোনকালে EKYC সম্পূৰ্ণ কৰক চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে কিস্তিৰ ধন প্ৰেৰণ দিন ঘোষণা কৰা নাই ইয়াতে কিন্তু কোৱা হৈছে যিটো আপোনাৰ ডেট চৰকাৰে কিন্তু এতিয়াও আনুষ্ঠানিকভাৱে কিস্তিৰ ধন প্ৰেৰণ দিন ঘোষণা কৰা নাই তাৰপিছত ইয়াতে কোৱা হৈছে পৰৱৰ্তী কিস্তি মুকলি কৰিব পাৰিব
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত চৰকাৰে 10 জুনত 20তম কিস্তিৰ ধন মুকলি কৰিব পাৰে। ইয়াৰ পূৰ্বে 2025 চনৰ 19 ফেব্ৰুৱাৰীত চৰকাৰে 19 কিস্তিৰ 2,000 টকা হস্তান্তৰ কৰিছিল। প্ৰতি 4 মাহৰ মূৰে মূৰে 2,000 টকাৰ কিস্তি হস্তান্তৰ কৰি আহিছে। মোদী চৰকাৰে আঁচনিৰ অধীনত এতিয়ালৈকে 19টা ইনষ্টলমেণ্ট জাৰি কৰা হৈছে, যাৰ বাবে ৰাইজৰ মুখত বহু উৎসাহ দেখা গৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে যিটো আপোনালোকে 20 নম্বৰ কিস্তি, যিটো 20 নং কিস্তি, সেই কিস্তিটো আপোনালোকে 10 জুনৰ যদিও নাপায়, তো আপোনালোকে 12 বা 11 বা 15 বা 16 তাৰিখৰ ভিতৰত কিন্তু আপোনালোকে পাই যাব। আৰু এই জুন মাহতে কিন্তু আপোনালোকে পাই যাব। এইটো জুলাই মাহ নাযায়, জুন মাহতে আপোনালোকে লাভ কৰিব। হয়তো প্ৰথম সপ্তাহৰ ভিতৰত হ'ব পাৰে বা দ্বিতীয় সপ্তাহৰ ভিতৰত কিন্তু আপোনালোকে পাব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে সকলো কাম আপোনালোকে ঠিক কৰি ৰাখিব PM কিষাণৰ। আৰু এটা নতুন যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, সেইটো আপোনাক সকলোকে কৰিব লাগিব, এইটো বাধ্যতামূলক। যদি নকৰে তো আপোনালোকে PM কিষাণৰ যিবোৰ সুবিধা, সেইসমূহ সুবিধা আপোনালোকে লাভ নকৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ 20 নং কিস্তিৰ টকা দিয়া ডেটটো সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।